বৰ্তমানৰ পৰিৱেশ এইটো পৰিৱেশ আপোনালোক সকলোৱে লক্ষ্য কৰিছে যে 2026ৰ নিৰ্বাচনটো আহিছে আৰু নিৰ্বাচনটোক উদ্দেশ্য কৰি অসমত এটা পৰিৱেশ আচলতে পৰিকল্পিতভাৱে এটা পৰিৱেশ কৰিব বিচৰা হৈছে যিটো পৰিৱেশত টাৰ্গেট কৰি লোৱা হৈছে মিয়াসকলক মুছলমানসকলক আৰু এইখিনি মানুহক টাৰ্গেট কৰি অসমত এটা সাম্প্ৰদায়িক ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে যিটো পৰিৱেশৰ মাধ্যমেৰে আচলতে এটা ন্যস্ত স্বাৰ্থজড়িত যিটো ৰাজনৈতিক মহল আছে সেই মহলটোৱে তেওঁলোকৰ যিটো ৰাজনৈতিক উদ্দেশ্য আছে সেইটো সফল হ'বৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে তাৰ বাহিৰে আন একো নহয়। এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে উচ্ছেদ লৈ পেলাই ৰাজনীতি হৈছে কাৰণ উচ্ছেদ যিটো হৈছে সেই উচ্ছেদক কোনো মানুহে কিন্তু বিৰোধিতা কৰা নাই কাৰণ বনাঞ্চলসমূহ অসমৰ এটা দৰকাৰী বস্তু চৰকাৰী মাটি চৰকাৰক লাগিবই কিন্তু বনাঞ্চলসমূহ উচ্ছেদ কৰাৰ নামত যদি কেৱল মুছলমানসকলক টাৰ্গেট কৰা হয় কেৱল সংখ্যালঘুসকলক টাৰ্গেট কৰা হয় তেতিয়াহ'লে মানি লোৱা নহ'ব। আজি উচ্চতম ন্যায়ালয়ে হওক বা মাননীয় উচ্চ ন্যায়ালয়ে হওক উচ্ছেদক লৈ পেলাই গাইডলাইন কিছুমান দি থৈছে বিভিন্ন সময়ত জনাইছে যে উচ্ছেদ কৰিব পাৰে বা উচ্ছেদ কৰিব লাগে আৰু সেই উচ্ছেদ হ'বলৈ যাওঁতে এই উচ্ছেদিত মানুহখিনি কি কৰিব লাগিব সেইটো কিন্তু কৈ থৈছে সেইটো কৰবাত নহয় কৰবাত ভংগ হৈছে। আজি গেৰুৱা শিবিৰৰ কিছুমান চামচা সদৃশ কিছুমান অন্ধভক্ত বুলিয়ে কম সেইসকল ব্যক্তিয়ে উঠি পৰি লাগিছে এতিয়া মুছলমানসকলক টাৰ্গেট কৰি অসমৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈ তেওঁলোকক খেদিবলৈ। এইটো কেনেকুৱা ধৰণৰ নেৰেটিভ অসমখন কাৰো বাপেকৰ সম্পত্তি নহয় স্পষ্টভাৱে কৈ দিছে। এগৰাকী আইনৰ ছাত্ৰ হিচাপে কৈছো সংবিধান মানা সংবিধান বুজি পোৱা সংবিধান পঢ়া এগৰাকী ব্যক্তি হিচাপে মই কৈছো যে সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে কিন্তু এইটো কেনেধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জেগাত থাকিব নোৱাৰিব মিয়া মানুহখিনিক অমুক জেগাত থাকিবলৈ দিয়া নহ'ব এই অধিকাৰটো তেওঁলোকক কোনে দিলে। এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে এই গুণ্ডাসকলৰ শাসন চলিছে এই সকলো গুণ্ডা যিসকলে এনেদৰে AK-47 লৈ মিয়াসকলক গুলিয়াই মৰাৰ ভাবুকি দিছে তেওঁলোক গুণ্ডা যিসকলে হেংদাং লৈ মিয়াসকলক কাটি হস্তাং কৰাৰ ভাবুকি দিছে সেইসকল গুণ্ডা সেইসকল কাপুৰুষ কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে কাপুৰুষে ভাবুকি দিয়ে সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে। মই এটা কথা সুধিব বিচাৰিছো মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব। মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে আৰু যদি চেষ্টা কৰে এতিয়া আইন আছে আমি আইনৰ দ্বাৰস্থ হ'ম আইনৰ শাসন ভাৰতবৰ্ষত চলে এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল চলিছে চলি থাকিব। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশত যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয় যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো দেশদ্ৰোহী কাক কয় দেশৰ সংবিধান নমনা মানুহকে দেশদ্ৰোহী বুলি কয় দেশৰ আইন নমনা মানুহকে দেশদ্ৰোহী বুলি কয় কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম সেইটো মানি লোৱা নলয়।